নমস্কাৰ মাই নিউজ নৰ্থ ইষ্টৰ এই বিশেষ সাক্ষাৎকাৰলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। অসমত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক লুণ্ঠন। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংগ্ৰামী মঞ্চই। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যৰ এজন বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন। ডাঙৰীয়া, আপোনাক আমাৰ বিশেষ সাক্ষাৎকাৰলৈ স্বাগতম জনাইছোঁ। এই যিটো গুৰুতৰ অভিযোগ আপোনালোকে উত্থাপন কৰিছে শেহতীয়া এই সাম্প্ৰতিক সময়ছোৱাত দেখা গৈছে, পূৰ্বতো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত আমি দেখিছোঁ যথেষ্ট লেহেমীয়া গতি। তাৰ মাজত আপোনালোকৰ এই যিটো অভিযোগ, গোটেই সমগ্ৰ বিষয়বস্তুটো কি আচলতে আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। মূল কথাটো হ'ল কি, ভাৰতবৰ্ষৰ আটাইতকৈ পূবত অসম, আৰু অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যোগাযোগ অবিহনে আমি অসমখনক উন্নয়ন কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে যিটো সিদ্ধান্ত লৈছিলে 4 লেনৰ প্ৰজেক্ট, বিশেষকৈ ইষ্ট ৱেষ্ট কৰিডৰ যিটো কোৱা হৈছিলে, আৰু সেইটো ক্ষেত্ৰত পোৰবন্দৰৰ পৰা শিলচৰ এই গোটেই বিষয়টোৰ পৰা 3300 কিলোমিটাৰ দূৰত্বৰ পথৰ ক্ষেত্ৰত আছিলে, তাতে অসমৰ এটা অঞ্চল পৰে। এইটো ক্ষেত্ৰত আমি খুব আশা কৰিছিলোঁ যে এই গোটেই 4 লেনটো যদি হৈ যায় তেতিয়া অসমৰ যোগাযোগ ব্যৱস্থাটো ভাল হ'ব, আৰু যোগাযোগ ব্যৱস্থাটো যদি ভাল হয় তেন্তে সামূহিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত হওক বা শিল্পায়নৰ বিকাশৰ ক্ষেত্ৰত হওক বা মানুহৰ বিকাশৰ ক্ষেত্ৰত এটা সহজ সুবিধা হ'লহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ভাৰতবৰ্ষত ইতিমধ্যে এই গোটেই ব্যৱস্থাটো যিটো 4 লেন এতিয়া 6 লেন হ'ল, ক'ৰবাত 8 লেন হৈছে। ইতিমধ্যে 4 লেনৰ কাম সমগ্ৰ ভাৰতবৰ্ষত সম্পূৰ্ণ হ'ল, কিন্তু ভাৰতবৰ্ষৰ ভিতৰত আমি অসম, কিন্তু 2005 চনৰ পৰা আজি 15 বছৰ হ'ল এই কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। কিন্তু সম্পূৰ্ণ হোৱা নাই, অতি লেহেমীয়া গতি। আৰু লেহেমীয়া গতিৰ ক্ষেত্ৰত আমি দেখিছোঁ ৰাজ্য চৰকাৰখনে যিধৰণে গুৰুত্ব দিব লাগিছিল সেইধৰণে কোনো গুৰুত্ব তেওঁলোকে দিয়া নাই। তেওঁলোকে দিল্লীক বাধ্য কৰিব লাগিছিল যে 4 লেন যিহেতু সকলো ভাৰতবৰ্ষৰ সকলোতে হ'ল, এতিয়া 6 লেন গৈছে, এতিয়া 8 লেনলৈ গৈছে, গতিকে অন্ততঃ অসমৰ ক্ষেত্ৰত শিলচৰলৈকে যিটো পথ ব্যৱস্থা কৰিছিল সেইটো সোনকালে কৰিব লাগে। কিন্তু আমি দেখিলোঁ যে 2005 চনৰ পৰা এতিয়ালৈকে হোৱা নাই। আৰু এই গোটেই বিষয়টো দেখা গ'ল যে ৰাজ্যসভাৰ এখন কমিটিয়ে এই ক্ষেত্ৰত তদাৰক কৰিছে, ইতিমধ্যে বাধ্য হৈছে তেওঁলোকে। আৰু ৰাজ্যসভাৰ সেই কমিটিখনে ইতিমধ্যে তদাৰক কৰি দেখিছে যে অসমত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইতিমধ্যে হোৱাৰ পিছত অসমৰ এই গোটেই অতি লেহেমীয়া। আৰু এই ক্ষেত্ৰত আমি সংগ্ৰামী মঞ্চৰ মজিয়াৰ পৰা আমি সদায় কৈ আছোঁ যে যোগাযোগ ব্যৱস্থাটো ভাল কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অন্ততঃ 4 লেনটো সম্পূৰ্ণ সোনকালে কৰক। কিন্তু আমি গোটেই ভিতৰলৈ সোমাই দেখিছোঁ যে তেওঁলোকে একো কৰা নাই। 2005 চনৰ পৰা আজি 15 বছৰ হৈ যোৱাৰ পিছতো আমি এই ক্ষেত্ৰত একো তেওঁলোকে কৰা দেখা নাই। ইয়াৰ বিপৰীতে তেওঁলোকে ইতিমধ্যে যিটো ৰাষ্ট্ৰীয় প্ৰাধিকৰণ যি আছে নেশ্যনেল হাইৱে, গতিকে এই ক্ষেত্ৰত আমি দেখা গ'ল যে তাত তেওঁলোকে এনেকুৱা ধৰণৰ লেহেমীয়া গতি কৰিছে। তাৰ উচ্চ পদস্থ বিষয়াৰ পৰা ঠিকাদাৰলৈকে এটা গ্ৰুপ আছে, আৰু যিহেতু এই ঠিকাদাৰবিলাক অসমৰ নহয় বাহিৰৰ, গতিকে তেওঁলোকে বাহিৰৰ ঠিকাদাৰবিলাকে মিলি পেলাই গোটেই বস্তু লেহেমীয়া কৰিছে। লেহেমীয়া কৰাৰ দুটা কাৰণ আমি লক্ষ্য কৰিছোঁ। এটা কাৰণ হ'ল তেওঁলোকে লেহেমীয়া কৰাৰ লগে লগে তেওঁলোকে যিটো 2005 চনত যেতিয়া এটা কণ্ট্ৰেক্ট লওঁতে বা 2007 চনত লওঁতে যিটো ৰেট আছিলে সেই ৰেটটোতকৈ তেওঁলোকে বৃদ্ধি কৰিব পাৰে। ইতিমধ্যে আমি দেখিছোঁ 30টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ নকৰাকৈ তেওঁলোকে পেলাই থৈছে। তাৰে 16টা প্ৰকল্পৰ ক্ষেত্ৰত আমি অধ্যয়ন কৰি দেখিছোঁ যে 16টা প্ৰকল্পৰ ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে অতিৰিক্ত ধন লৈছে। তেওঁলোকে সাধাৰণতে যিবিলাক প্ৰজেক্ট 2005 চনত আৰম্ভ কৰি খুব বেছি 3 বছৰ বা 4 বছৰত সম্পূৰ্ণ হ'ব লাগে, সেই প্ৰজেক্টবিলাক ইতিমধ্যে 15 বছৰ পাৰ হৈছে। আৰু তেওঁলোকে দুবাৰকৈ তেওঁলোকে সময় বৃদ্ধি কৰিছে, তেওঁলোকৰ লগত কথা পাতি পেলাই বৃদ্ধি কৰি দেখিছোঁ যে শেহতীয়াভাৱে আমি 16টা প্ৰজেক্টৰ ক্ষেত্ৰত আমি অধ্যয়ন কৰি দেখিছোঁ যে 1993 কোটি 35 লাখ টকা তেওঁলোকে অতিৰিক্তভাৱে ধন উঠাই দিছে। এই যে 1993 কোটি 35 লাখ টকা তেওঁলোকে অতিৰিক্তভাৱে লৈ গ'ল, যদি তেওঁলোকে নিৰ্ধাৰিত সময়তে যদি সম্পূৰ্ণ কৰিলেহেঁতেন বা ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিবলৈ যদি বাধ্য কৰিলেহেঁতেন বা নেশ্যনেল হাইৱে অথৰিটিয়ে যদি এই কামখিনি সুচাৰুৰূপে কৰিলেহেঁতেন, তেতিয়া এই যে প্ৰায় 1993 কোটি টকাৰ কাম আমি বেলেগ ধৰণৰ পথৰ ক্ষেত্ৰত আমি কাম কৰিব পাৰিলোহেঁতেন। গতিকে এই গোটেই বিষয়বিলাক বৰ গুৰুত্বপূৰ্ণ বিষয়। দুটামান আমি সৰু কথালৈ যদি আমি চাওঁ, দেখিম সৰু বিষয়লৈ। চাওক, এতিয়া 4 লেন আমাৰ হোৱাই নাই, অৰ্থাৎ অসমত 4 লেন সম্পূৰ্ণ নোহোৱাকৈ 7খনকৈ টোল গেট ইতিমধ্যে কামত লগালে। সমগ্ৰ অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে, গণসংগঠনসমূহে প্ৰতিবাদ কৰিছে, চৰকাৰে কোনো ভূক্ষেপ কৰা নাই। আৰু এই 7খনকৈ টোল গেট কৰি পেলাই তেওঁলোকে ইতিমধ্যে কামত দিছে, 11খন টোল গেট কৰিবৰ লক্ষ্য ৰাখিছে। অৰ্থাৎ 4 লেনটো সময়তে কৰিব লাগে, সেইটো তেওঁলোকে কোনো ধৰণৰ একো ব্যৱস্থা তেওঁলোকে কৰা নাই। আৰু দুটামান আমি যদি চাওঁ যে ধৰমতোলৰ পৰা সোণাপুৰলৈকে এই কামখিনি আৰম্ভ কৰা হৈছিলে 2005 চনৰ 7 এপ্ৰিল তাৰিখে। 2005 চনৰ 7 এপ্ৰিল তাৰিখে কাম কৰাৰ পিছত তেওঁলোকে 22 কিলোমিটাৰ পথ এটা বাহিৰৰ কোম্পানীক দিছিলে, KMC কনষ্ট্ৰাকশ্যন নামৰ কোম্পানী এটাক। আৰু সেই কোম্পানীটোৰ
তেওঁলোকে সময় দিছিলে 2017 চনৰ 1 মাৰ্চত সেইটো শেষ হ'ব লাগিছিল কাম আজি 2020 জুলাই আজিলৈ কাম সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ নকৰি পেলাই তেওঁলোকে 137 কোটি টকাৰ প্ৰজেক্ট আছিলে আৰু এই কথাটো এতিয়া তেওঁলোকে 148 কোটি টকালৈ তেওঁলোকে বৃদ্ধি কৰিলে বৃদ্ধি কৰি পেলাই তেওঁলোকে এইটো অতিৰিক্ত পইচা লৈ গ'ল কিন্তু কাম সম্পূৰ্ণ কৰা নাই তাৰ বাবে এটা তাত আমি দেখিছোঁ ইয়াত এখন দুখনকৈ টুল গেট ইতিমধ্যে অসম চৰকাৰে সেউ সংকেত দিলে আমি প্ৰতিবাদ কৰিছোঁ ৰাইজে প্ৰতিবাদ কৰিছে দল সংগঠন প্ৰতিবাদ কৰিছে কিন্তু তেওঁলোকে টুল গেট দি পেলাই মানুহক এক্সপ্লইট কৰা আৰম্ভ কৰিছে গতিকে এই গোটেই বিষয়টো বৰ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ এটা আমি যদি যাওঁ নলবাৰী দুটামান উদাহৰণ মই দিব বিচাৰিছোঁ নলবাৰী বা বিজনীলৈকে KNC নামৰ কোম্পানী এটাক তেওঁলোকে দায়িত্ব দিলে আৰু সেই গোটেই কামখিনি 27 কিলোমিটাৰ পথ 2008 চনত মানে 208 কোটি টকা আছিলে এইটো 230 কোটিলৈ বঢ়াই দিলে আৰু সেই কামখিনি 2005 চনৰ 18 মাৰ্চত আৰম্ভ কৰিছিলে আৰু 18 মাৰ্চত কাম কৰা আৰম্ভখিনি আজি 15 বছৰ কাম সম্পূৰ্ণ নকৰিলে ঠিক একেদৰে নলবাৰী বা বিজনীলৈ আন এটা প্ৰায় 25 কিলোমিটাৰ পথ তাত কণ্ট্ৰেক্ট আছিলে 142 কোটি টকাৰ আৰু এইটো হেতু বৃদ্ধি কৰিলে 195 কোটি টকালৈ লেহেমীয়া গুটিৰে তেওঁলোকে কাম সম্পূৰ্ণ কৰা নাই আৰু তেওঁলোকে অতিৰিক্তভাৱে ধন লৈ গৈছে এইটো গোটেই লুটপাট এইটো লুণ্ঠন বুলি ক'ব লাগিব তেওঁলোকে চৰকাৰখনৰ মৌনতা বা চৰকাৰখনৰ শক্তিশালী স্থিতি নথকাৰ কাৰণে দুৰ্বল হোৱাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টখনে বা নেশ্যনেল হাইৱে অথৰিটিৰ লগত তেওঁলোকে এটা নিশ্চয় বুজা পৰা আছে ঠিকাদাৰসকলৰ যিহেতু অসমৰ বাহিৰৰ ঠিকাদাৰ গোষ্ঠী আমি ঢুকি নাপাওঁ গতিকে তেওঁলোকে ইতিমধ্যে এইবিলাক আৰম্ভ কৰিছে যিটো সময়ত আমি পোৰবন্দৰৰ পৰা শিলচৰলৈকে এখন 4 লেন হ'ব লাগিছিল কিন্তু শিলচৰৰ পথত আমি যদি চাওঁ তাত ইতিমধ্যে কামেই হোৱা নাই মেক্সিমাম কাম হোৱা নাই আৰু সেই কামবিলাকত কেইটামান যাতে একেধৰণেই তেওঁলোকে কৰিছে আমি যদি মাইবং বা লামডিং চাওঁ মাইবং বা লামডিংৰ মাজত 23 কিলোমিটাৰ পথ এইটো 2014 চনৰ 31 তাৰিখে 31 মাৰ্চত সম্পূৰ্ণ হ'ব লাগিছিল আজি অট'মেটিক 2020 হ'ল ইয়াৰ বিপৰীতে তেওঁলোকে কি কৰিছে 255 কোটি টকাৰ প্ৰজেক্ট আছিলে 302 কোটি টকালৈ 2 কোটি তেওঁলোকে লৈ গ'ল গতিকে এই অতিৰিক্ত পইচা লৈ গৈছে আমি কলিয়াবৰ যাওঁ আমাৰ ৰজাঘৰীয়াসকল অহা যোৱা কৰি থাকে কলিয়াবৰলৈ কলিয়াবৰ মাজেদি যায় কলিয়াবৰ তিনিআলি তাৰপিছত আমি তাৰ আগবাঢ়ি গৈ পেলাই প্ৰায় 17 কিলোমিটাৰ পথ এটা এই 17 কিলোমিটাৰ পথ 2015 চনত সম্পূৰ্ণ হ'ব লাগিছিল এইটো আজিলৈকে হোৱা নাই নহয় তেওঁলোকে কি কৰিলে 588 কোটি 95 লাখ টকাৰ প্ৰজেক্ট আছিলে আৰু সেইটো তেওঁলোকে এতিয়া 873 কোটি 91 লাখ তেওঁলোকে অতিৰিক্তভাৱে লৈ গ'ল গতিকে এই গোটেই কথাবিলাক বৰ গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ আমি এতিয়া এইকাৰণে এইটো প্ৰতিবাদ আমি কৰিছোঁ চৰকাৰক আমি জনাইছোঁ দিল্লীক জনাইছোঁ নেশ্যনেল হাইৱে অথৰিটিক আমি জনাইছোঁ জাজি আমি যদি চাওঁ জাজি ডিমৌ মই দুটামান উদাহৰণ দিব বিচাৰিছোঁ জাজি ডিমৌৰ প্ৰায় 44.2 কিলোমিটাৰ এইখিনি পথৰ ক্ষেত্ৰত 2018 চনৰ 3 মে' তাৰিখে সম্পূৰ্ণ হ'ব লাগিছিল আজি 2020 হ'ল সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ তেওঁলোকে নকৰি এটা লেহেমীয়া কৰি তেওঁলোকে কি কৰিলে 815 কোটি টকাৰ প্ৰজেক্ট আছিলে সেইখিনি এই 815 কোটি টকাৰ পৰিৱৰ্তে তেওঁলোকে ইতিমধ্যে 1350 কোটি টকা তেওঁলোকে প্ৰজেক্ট কষ্ট বৃদ্ধি কৰি ল'লে গতিকে প্ৰজেক্ট কষ্ট বৃদ্ধি কৰি পেলাই তেওঁলোকে সমগ্ৰ অসমতে ইতিমধ্যে 30টা প্ৰকল্প সম্পূৰ্ণ কৰা নাই 16টা প্ৰকল্প ইতিমধ্যে আমি যিখিনি তথ্য পাইছোঁ 16টা প্ৰকল্প বাকী 14টা আমি উলিয়াম এই 16টা প্ৰকল্পৰ ক্ষেত্ৰত আমি দেখিছোঁ প্ৰায় 1993 কোটি টকা ইতিমধ্যে তেওঁলোকে অতিৰিক্তভাৱে লৈ গৈছে গতিকে ইয়াৰ 4 লেন তেওঁলোকে সম্পূৰ্ণ কৰা নাই অসমখন তেওঁলোকে ভাৰতবৰ্ষৰ নহয় বুলি ভাবে নেকি ভাৰতবৰ্ষৰ হয় বুলি তেওঁলোকে স্বীকাৰ নকৰে নেকি সমগ্ৰ ভাৰতবৰ্ষত 4 লেন হয় সম্পূৰ্ণ হয় উত্তৰ পূৰ্ব নহয় অৰ্থাৎ আমি সকলোৱে জানো যে উত্তৰ পূৰ্ব যোগাযোগ ব্যৱস্থাটো এটাতকৈ বেয়া আৰু উত্তৰ পূৰ্ব যোগাযোগ ব্যৱস্থা যিহেতু একদম পূবত অসমখন স্বাভাৱিকভাৱেই চৰকাৰে যদি কাম আৰম্ভ কৰিব লাগিছিলে শিলচৰৰ পৰা কাম আৰম্ভ কৰিব লাগিছিলে চৰকাৰে গুজৰাটৰ পৰা কাম আৰম্ভ কৰিলে ইষ্ট ৱেষ্ট কৰিডৰৰ আৰম্ভ কৰি এতিয়া পশ্চিমবংগলৈকে কৰিলে আৰু আমাৰ ইয়াত লেহেমীয়া গতি খালী দিছপুৰত বহি থকাসকলৰ দুৰ্বলতাৰ কাৰণে অকমান্যতাৰ কাৰণে আজি তেওঁলোকে এই অতিৰিক্ত ধন তেওঁলোকে আমাৰ পৰা লুটপাট কৰিছে নেশ্যনেল হাইৱে অথৰিটি ঠিকাদাৰ গোষ্ঠী তেওঁলোকে ঐক্যবদ্ধভাৱে এইটো লুণ্ঠন আৰম্ভ কৰিছে
মই এইখিনিতে এটা কথা সংযোগ কৰিছোঁ আপুনি যিটো জাজিৰ পৰা ডিমলৈকে যিটো কথা ক'লে মই সেই গোটেই ঘটনাটোৰ বিষয়ে অকণমান মোৰ জনা আছে সেই গোটেই যিটো ঘটনা হৈছিলে তাত গোটেই সেই এলেকাটোৰ যিডোখৰ ঠাই জাজিৰ পৰা ডিমলৈকে এই সমগ্ৰ পথছোৱা তাৰ নামত 600 কোটি টকা প্ৰায় 600 কোটি টকাৰ এক কেলেংকাৰী হৈছে বুলি দুৰ্নীতি হৈছে বুলি তাৰ বিভিন্ন দল সংগঠনে তাত অভিযোগ কৰিছিল সেই সময়ত এতিয়া প্ৰয়াত অশ্বিনী চেতিয়া তেওঁ আচলতে সেই গোটেই প্ৰক্ৰিয়াটোতে নামি পৰিছিল তেওঁলোকে আন্দোলন কৰিছিল প্ৰতিবাদ জনাইছিল তাৰপিছত মুখ্যমন্ত্ৰীয়ে CID গোটেই গোচৰটো আচলতে গোচৰ প্ৰক্ৰিয়াটো তেওঁলোকে দিছিল কিন্তু CID তদন্ত বৰ্তমান ভেকু ভাওনাত পৰিণত হ'ল আজি পৰ্যন্ত CIDৰ সেই আচলতে তদন্ত কি হ'ল তাৰ প্ৰতিবেদন আজিলৈকে কিন্তু ৰাজহুৱা কৰা নহ'ল গতিকে এই গোটেই বিষয়টোত চৰকাৰৰ কিছু সুপাধিলা নীতি ইয়াত জড়িত সুপাধিলা নীতিৰ বাবে আচলতে এনেদৰে বহিৰাগত যিসমূহ আচলতে প্ৰতিষ্ঠানেই হওক বা NHIDCL সুৰুঙা বুজি তেওঁলোকে সুৰুঙা লৈ পেলাই এনেদৰে আচলতে কামবোৰ কৰি আছে বুলি ভাবে নেকি নাই এই গোটেই বিষয়টো মই সিন্ডিকেট শব্দটো ব্যৱহাৰ কৰিব লাগিব এটা সিন্ডিকেট আছে সিন্ডিকেটৰ ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা এই কাম কৰা ঠিকাদাৰ আৰু নেশ্যনেল হাইৱে অথৰিটি সকলো এই গোটেই ক্ষেত্ৰত জড়িত আৰু চৰকাৰৰ মন্ত্ৰী পৰ্যায়ত যদি সহযোগ নকৰে এইটো পৰ্যায়লৈ যাব নোৱাৰে ৰেভিনিউ ক্ষেত্ৰত এইটো হয় যিবিলাক মাটি লয় ফ'ৰলেণ্ডৰ কাৰণে সেই তৃতীয়াৰ পৰা এই গোটেই বিষয়বিলাক চলি আছে মাটিবিলাক লগতে ক'ৰবাত এনেকুৱা দেখুৱাই যে মাটিবিলাক যিটো তেওঁলোকক দিব লাগে পথৰ কাৰণে মাটিবিলাক ওলাওঁতে বিভিন্ন ধৰণৰ বহু কোটি টকাৰ এইবিলাক ট্ৰেঞ্জেকশ্যন হয় আৰু এই ট্ৰেঞ্জেকশ্যন হ'বলৈ যাওঁতে তেওঁলোকে বিভিন্ন ধৰণৰ এই ধৰণৰ অনিয়ম বহুত কৰিছে আৰু এই ক্ষেত্ৰত বহু প্ৰতিবাদ হৈছে চৰকাৰে কোনো গুৰুত্ব নিদিয়ে ইপিনে আপুনি যিটো কৈছে ডিমৰ ক্ষেত্ৰত তাত আন্দোলন হৈছে বিভিন্ন ক্ষেত্ৰত হৈছে যিহেতু তাত যথেষ্টখিনি তাত প্ৰায় 600 কোটিমান টকাৰ এটা কেলেংকাৰী হৈছিলে কিন্তু সেইটো ক্ষেত্ৰত একেই কথা দেখুৱাই আমি ডিমৰ পৰা ডিমৰ পৰা মাত্ৰ 42 কিলোমিটাৰৰ এই যে 42 কিলোমিটাৰ 44.2 কিলোমিটাৰ পথ 811 কোটি টকা প্ৰজেক্ট কষ্ট আছিলে 811 কোটি টকা প্ৰজেক্ট কষ্টটো 1300 কোটিলৈ লৈ গ'ল তাৰমানে এই গোটেই বিষয়টো 1360 কোটি টকা লৈ গ'ল এই যে অতিৰিক্ত বোলে 560 কোটি লৈ গ'ল সেইটো কেলেংকাৰী এই যে 560 কোটি অতিৰিক্ত কেনেকৈ হ'ল তোমালোকে লেহেম কৰিছা তোমালোক তাৰ কাৰণে দায়ী ঠিকাদাৰে লেহেমীয়া গতিত কাম কৰিছে অথৰিটিয়ে লেহেমীয়া গতিত কাম কৰিছে তাৰ কাৰণে তোমালোক দায়ী তাৰ কাৰণে ৰাজহৰ পইচা জনগণৰ পইচা তোমালোকে অতিৰিক্তভাৱে খৰচ কৰিব কিয় কাইলৈ পৰহিলৈ এনেকুৱা দেখুৱাব কেন্দ্ৰীয় চৰকাৰে বা অথৰিটিয়ে বা নেশ্যনেল হাইৱে অথৰিটিয়ে যে অসমত আমি ইমান কোটি টকা খৰচ কৰিছোঁ কিন্তু তোমালোক ইমান কোটি টকা খৰচ যে কৰিছে তোমালোকৰ ভুলৰ কাৰণে তোমালোকে যদি সময়ত তোমালোকে কৰিলাহেঁতেন এই যে 16টা 30টা কথা বাদেই দিছোঁ মই এই 16টাৰ পৰা 1990 কোটি টকা অতিৰিক্তভাৱে ব্যয় কৰিবলগীয়া নহ'লহেঁতেন যদি সময়ত তেওঁলোকে কৰিলেহেঁতেন সঁচা অৰ্থত তেওঁলোকে যদি কাম কৰিলেহেঁতেন যদি লুটপাট নকৰিলেহেঁতেন লুণ্ঠন সৰ্বস্ব চৰিত্ৰৰে তেওঁলোকে যদি কাম নকৰিলেহেঁতেন আৰু অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ PWD মন্ত্ৰী এওঁলোকে যদি এই গোটেই কথাটি অনবৰত তদাৰক কৰিলেহেঁতেন আজি এইটো পৰ্যায় নহয় গতিকে মই ভাবোঁ যে এই গোটেই এটা বিশাল চিণ্ডিকেট ষ্টেট গভৰ্ণমেণ্ট চৰকাৰ PWD মন্ত্ৰী ৰাজহ বিভাগ নেশ্যনেল অথৰিটি কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী পৰ্যায়ত আৰু ঠিকাদাৰ গোষ্ঠী লবি আছে আৰু তেওঁলোকে জানে অসমত এনেকুৱা ধৰণৰ চৰকাৰখন যিহেতু নীৰৱ দুৰ্বল গতিকে অসমখনক লুণ্ঠন কৰিবলৈ সুবিধা হ'ব গতিকে লেহেমীয়া গতি কৰি থকা ভাৰতবৰ্ষৰ অন্য ৰাজ্যত পৰা নাই কোনো এখন ৰাজ্যত সময়তকৈ অতিৰিক্ত সময় কেতিয়াও লোৱা নাই নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে কাম সম্পূৰ্ণ কৰিছে আগতে কৰিছে আৰু সেইকাৰণে ইতিমধ্যে য'ত 4 লেন কৰিছে এতিয়া 6 লেন কৰা আৰম্ভ কৰিছে য'ত 6 লেন কৰিছিলে এতিয়া 8 লেন আৰম্ভ কৰিছে আমি বহুত পিছ পৰি আছোঁ সেই গোটেই বিষয়টো এটাতকৈ আমি খুব আশা কৰিছিলোঁ যে এই কথাটো আমি কিন্তু আজি নাম ল'ব লাগিব এটা সময়ৰ আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াই তেখেতৰ নিৰ্দেশতে এই গোটেই বিষয়টো হৈছিল কিন্তু আজি গোটেই দিছপুৰত বহি থকাসকল বা দিল্লীত বহি থকাসকলে তেওঁলোকে বাজপেয়ী ডাঙৰীয়াক শ্ৰদ্ধা জনায় কিন্তু তেওঁলোকে কামক শ্ৰদ্ধা নজনায় সঁচা অৰ্থত যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক প্ৰয়াত বাজপেয়ীক যদি তেওঁলোকে সন্মান জনালেহেঁতেন নিৰ্ধাৰিত সময়ৰ ভিতৰত সৰ্বানন্দ সোণোৱালে তেওঁৰ সপোন বাজপেয়ী ডাঙৰীয়াৰ সপোন কাৰ্যকৰী কৰিবৰ কাৰণে অসমত 4 লেনটো নিৰ্ধাৰিত সময়তে কৰিলেহেঁতেন গতিকে এই ক্ষেত্ৰত দেখিছোঁ একো কৰা নাই গতিকে মই এইকাৰণে ভাবোঁ যে সকলোকে মই আহ্বান জনাইছোঁ মই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এই গোটেই কথাখিনি মিডিয়াত আপোনালোকে অনাৰ কাৰণে আৰু মই ভাবোঁ যে অসমৰ প্ৰতিটো দল সংগঠন বুলিয়ে নহয় আমাৰ 21জন সাংসদ আছে ৰাজ্যসভাত 7জন লোকসভাত 14জন তেওঁলোকৰ কাম কি এই 21জন সাংসদে কি কাৰণে দিল্লীত তেওঁলোকে বাধ্য নকৰে আমি সাংসদবিলাক অকল এনেই পঠোৱা নাই নহয় 21জনমান সাংসদ পঠাই পেলাই যদি তোমালোকে এই 4 লেনৰ কামটো যদি তোমালোকে সময় নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব নোৱাৰা অতিৰিক্তভাৱে 1993 কোটি টকা ওলাই যোৱাৰ ক্ষেত্ৰত তোমালোকে যদি প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰা ৰিজাইন দিয়া তোমালোক দৰকাৰ নাই
তেওঁলোকে জনপ্ৰতিনিধি আমাক নালাগে ৰাজহুৱা অৰ্থ খৰচ কৰি তোমালোকক জনপ্ৰতিনিধি কৰা হয় তাৰপিছত যদি সাংসদ হৈ পেলাই তোমালোকে যদি এই নীৰৱে বহি থাকা ৰাজ্যসভাৰ লোকসভাৰ যিখিনি দিন হ'ব তাত তোমালোকে থিয় হ'বা মাতো নামাতা আৰু অসমৰ ক্ষেত্ৰত কোনো মাত নামাতা 21জন সাংসদে অন্তত এইবাৰ দেখুৱাওক সঁচা অৰ্থত যদি তেওঁলোকে 21জন সাংসদ অসমৰ জনগণৰ সাংসদ হয় তেওঁলোকে দেখুৱাওক যে 4 লেন কি কাৰণে ইতিমধ্যে য'ত 5 বছৰ ভিতৰত সম্পূৰ্ণ হোৱা প্ৰজেক্টবিলাক আজি 15 বছৰ কিয় হৈছে এই যেটো গুৰুতৰ অভিযোগ আপোনালোকে আনিলে সমগ্ৰ বিষয়বস্তুটো আপোনালোকে যেতিয়া অভিযোগখিনি তুলিছে তথ্যভিত্তিকভাৱে আপোনালোকে অভিযোগখিনি তুলিছে চৰকাৰে বিষয়টো হয়তো বিবেচনা কৰিব নকৰিবও পাৰে কিন্তু কথাটো হ'ল কি আপোনালোকে এতিয়া পৰৱৰ্তী পৰ্যায়ত আইনী প্ৰক্ৰিয়াৰ দ্বাৰা ন্যায়ালয়ৰ মজিয়ালৈ বিষয়টো নিব নেকি গোটেই অভিযোগটোৰ তথ্যপাতিৰ জৰিয়তে যাতে এই দুৰ্নীতিৰ জড়িত যিসকল আচলতে মূল কাণ্ডাৰী তেওঁলোক যাতে জালত পৰে গতিকে এই ক্ষেত্ৰত আমি ইতিমধ্যে আলোচনা কৰি আছোঁ যিহেতু 30টা প্ৰকল্পৰ ভিতৰত 16টা প্ৰকল্পৰ সকলো তথ্য আমি পাইছোঁ যিকেইটাত আমি অতিৰিক্তভাৱে তেওঁলোকে যে নিৰ্ধাৰিত সময়তকৈ এতিয়াও সম্পূৰ্ণ কৰা নাই বাকীকেইটা ইতিমধ্যে আমি উলিয়াই আছোঁ আৰু সেই ক্ষেত্ৰত আমি স্বাভাৱিকভাৱে আমি কোৰ্টৰ আশ্ৰয় ল'ম আমি কি কাৰণে চৰকাৰে এই 4 লেন প্ৰজেক্টটো ইমান লেহেমীয়া কৰিছে কি কাৰণে চৰকাৰে এই গোটেই 4 লেনৰ লেহেমীয়া কৰি অতিৰিক্তভাৱে ৰাজহুৱা ধন অপব্যয় কৰিছে এইটো ৰাজহুৱা ধন অপব্যয় কৰিছে গতিকে এই গোটেই বিষয়টো লৈ পেলাই আৰু কি কাৰণে অসমৰ জনগণৰ বাবে প্ৰয়োজনীয় যোগাযোগ ব্যৱস্থা তেওঁলোকে লেহেমীয়া কৰি অসমক তেওঁলোকে এটা দ্বিতীয় শ্ৰেণীৰ ৰাজ্য হিচাপে তেওঁলোকে গ্ৰহণ কৰিব বিচাৰিছে এই কথাবিলাক উত্তৰ আমাক লাগিব আমি সংগ্ৰামৰ জৰিয়তে তেওঁলোকে কোনো বিশ্বাসত নলয় সংগ্ৰামত তেওঁলোকে শ্ৰদ্ধা নজনায় কাৰণ চৰকাৰখনে যিহেতু অগণতান্ত্ৰিক চৰকাৰ গণতন্ত্ৰক বিশ্বাস নকৰে সংবিধান তেওঁলোকে নামানে গতিকে আমি স্বাভাৱিকভাৱে আইনৰ সহায় ল'ম আৰু সেইকাৰণে আমি গোটেই তথ্যখিনি গোটাইছোঁ আমি অচিৰেই ইতিমধ্যে কোৰ্টত আমি আলোচনা কৰিছিলোঁ কিন্তু বৰ্তমান এই কেছবিলাক তেওঁলোকে লোৱা নাই গতিকে কোৰ্ট খোলাৰ লগে লগে আমি এই ক্ষেত্ৰত আমি আইনৰ আশ্ৰয় ল'ম ধন্যবাদ জনাইছোঁ অদীপ ফুকন ডাঙৰীয়া দৰ্শকসকল এয়া আছিল অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ ফুকন আৰু তেখেতে ইতিমধ্যে গোটেই কথাখিনি কৈছে যে অসমত প্ৰকৃততে আচলতে 4 লেন যি কেলেংকাৰী এই 4 লেন পথ নিৰ্মাণৰ নামত আচলতে যি ব্যাগুম কেলেংকাৰী তথা দুৰ্নীতি সংঘটিত হৈছে ইয়াত আচলতে কোন আচলতে জড়িত সেয়া তদন্তত হয়তো পোহৰলৈ আহিব কিন্তু তেওঁলোকে যিখিনি তথ্যভিত্তিকভাৱে যিখিনি অভিযোগ উত্থাপন কৰিছে এইখিনি যদি চৰকাৰে সঠিক ৰূপত যদি বিবেচনা কৰি চায় পৰ্যালোচনা কৰি চায় তেতিয়াহ'লে বহু ৰৌ বৰালি জালত পৰাটো নিশ্চিত গতিকে আৰু এটা কথা ইয়াতে লক্ষ্য কৰিবলগীয়া যে প্ৰকৃততে কেৱল দিল্লীৰ ছত্ৰছায়াতে যে এই গোটেই দুৰ্নীতি হৈছে সেয়া কিন্তু আমি ক'ব নোৱাৰোঁ কিয়নো দিছপুৰৰ যদি ইয়াত যদি তলত সাহস নাথাকে দিছপুৰৰ ফালৰ পৰা যদি হেঁচা নাথাকে বা দিছপুৰৰ যদি সহযোগ নাথাকে তেতিয়াহ'লে দিল্লীয়ে কোনো কাৰণত এনেদৰে আচলতে বহিৰাগত কোম্পানীক ইমান আচলতে দুৰ্নীতি কৰিবলৈ অসমত সুবিধা দিব নোৱাৰিলেহেঁতেন গতিকে দিছপুৰতো আচলতে এনেধৰণৰ বহু হয়তো জনপ্ৰতিনিধি কোনোবা মুখা পিন্ধা আমোলা বিষয়া জড়িত আছে যাৰ যোগেদি আচলতে এনেদৰে বহিৰাগত কোম্পানীয়ে অসমত বিশেষভাৱে এই চাইলেঞ্চযুক্ত এক ৰাজহুৱা এক পথ নিৰ্মাণৰ নামত আচলতে ব্যাগুম কেলেংকাৰী সংঘটিত কৰিছে এই গোটেই বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰীয়ে কেনেদৰে বিবেচনা কৰাৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সৈতে মই দীপাংকৰ কলিতা মাই নিউজ নৰ্থ ইষ্ট গুৱাহাটী